কৈছো যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খলকনি তুলি ফুৰা এখন অগতানুগতিক অসমীয়া কথাছবি জীৱনীতি কলাৰ পৰিচালক আমাৰ সন্মানীয় নীলাভ কাশ্যপ শৰ্মা ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত আছে। এখন ভিন্ন সুৰীয়া বিভিন্ন স্বাদেৰে পৰিপূৰ্ণ অসমীয়া ছবি অসমৰ দৰ্শকক উপহাৰ দিয়াৰ বাবে আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁক এখন ফুলাম গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনাইছো। অন্তৰাংগ আলাপ কৰিম। এই সময়ছোৱাত তেওঁৰ পৰা আমি সিনেমাখন বনাওঁতে হোৱা তিতা-মিঠা অভিজ্ঞতা জানিবলৈ বিচাৰিম। লগতে তেওঁৰ মনৰ বতৰাও আমাৰ ব্যক্তিগত আলাপৰ জৰিয়তে আলোচনা কৰিম। বাৰু শৰ্মাদা কওকচোন সিনেমাখনৰ প্লেনিং আপুনি কেনেদৰে কৰিছিল? প্লেনিং বুলি কওঁতে প্ৰথমতে মই মোৰ ফ্ৰেণ্ড তথা বৰ্তমান মডেল জগতৰ ভূতা তৰা অজয় নাথৰ কথা ক'ব। চাহ খালে ভাল হ'ব। চাহ দে চাহ খাওঁ। জীৱনটো কি কেতিয়াবা কি ভাবো জানো, জীৱনটো যেনে এটা ধেমালি, এটা খুব সিরিয়াস ধেমালি। কেতিয়াবা ভাবো জীৱনটো এখন নাটক, আৰু কেতিয়াবা কি ভাবো জানো, কি জীৱনটো এটা নিচা। মৰিবলৈতো সকলোৰে ভয় লাগে, তই অজয় হলেও মৃত্যুৰ ওচৰত তোৰো কিন্তু এদিন হ'ব পৰা যায়। আৰু যিদিনাখনেই সেই মৃত্যু ভয় তোৰ পৰা নাইকিয়া হ'ব, তেতিয়া জানিবি তই জিকি গলি। তেতিয়াতো কোনো ৰখাব নোৱাৰে। সেই দিনটো বা কেতিয়া? ঐ তই হাত চাব জান? নেজানো দেই, মই সেইবোৰ ভাল কথা ক'ত জানি? তই জান? শিকিলে অৱশ্যে পাৰিম। অৱশ্যে এটা কথা, কেইটামান কথা কিন্তু মই জানো। এইডাল দেখিছ, এই যে ওপৰৰ লাইনডাল, এইডালক কয় তোৰ হাৰ্ট লাইন। আৰু এই মাজৰ এডাল দেখিছ, এইডালক কয় হেডলাইন। হেডলাইন। আৰু এই তলৰ পৰা যে উঠি আহিছে এডাল দেখিছ নাই, এই যে এইডালক কয় তোৰ লাইফ লাইন। এইকেইটা কথা মই জানো। কিবা এটা কৰিব লাগিব। দ্য ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট অফ দ্য কলেজ। তইতো কিবা এটা কৰিব লাগিব। মোৰ কথা বাদ দে, মই চলিম আৰু যেনে তইতো কিবা এটা কৰিবই লাগিব।
এটা কাম কৰক বিজনেছ কৰক বেংকৰ পৰা লোন লওক আৰু চৰকাৰৰ পৰা এইড লওক আপোনাৰ কি কথা আছিলে মই মানে ছাৰ মোৰ ছাৰ এই স্কিমখন সম্পৰ্কে ৰাইট আপুনি কালিও এবাৰ আছিল ন ছাৰ আজিৰ সৈতে একেৰাহে 4 দিন আহি আছোঁ কি কৰিব বুজিছে বৰ অসুবিধা আপুনি এটা কাম কৰিব কালিলৈ আহিব কালিলৈ ঠিক 12 মান বজাত আহিব মই আপোনাৰ কামখিনি চাই চিতি থ'ম বাৰু আজি মোৰ সময় অলপ কম আছে এইটো কাম এটা কৰিব আছে আপুনি আজি যাব পাৰে চাওক ছাৰ এই 3 দিন একেটা কামৰ বাবে হোটেলত খৰচ ভৰি ভৰি থাকিব লগা হৈছে মোৰ অহা যোৱাৰ খৰচটোতো আছেই ছাৰ গতিকে আজিয়ে ছাৰ কামটো কৰি দিব পৰা হ'লে মোৰ উপায় নাই বুজিছে এনেবোৰ কামত অলপ ধৈৰ্য চাওক নীতি শিক্ষা লোৱাৰ ইচ্ছা মোৰ সমুলি নাই যোৱা 6 মাহৰ আগতেই মোৰ স্কিমখন মই আপোনালোকক দিছোঁ আৰু আজিৰ সৈতে প্ৰায় 3-4 দিন মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ প্ৰত্যেকবাৰেই হোটেলত থাকি টকা খৰচ কৰিছোঁ মই তাৰ পিছত আকৌ আপুনি ধৈৰ্যৰ কথা কৈছে খং কৰি লাভ নাই মিষ্টাৰ শৰ্মা আমি সকলোকে ইণ্টাৰেষ্ট দিব লাগে বাই দ্য ৱে আপোনাৰ স্কিমটো কিহৰ আছিল ইন প্ৰডাকশ্যন চাওক ছাৰ বহু টকা খৰচ কৰি এক্সপাৰ্টৰ হতুৱাই মই স্কিমখন তৈয়াৰ কৰিছোঁ আই হোপ আপোনালোকৰ পৰা অন্ততঃ মই এটা এইড পাম অন্ততঃ ছাৰ কিছু টকাটো মই আপোনালোকৰ পৰা লোন হিচাপে পাম ৰ'ব যিকোনো এটা বস্তুৰ প্ৰডাকশ্যন কৰিলেতো নহ'ব তাৰ মাৰ্কেট এখনো লাগিব হয় ছাৰ আপোনালোক মই বুজা নাই মানে ছাৰ আমাৰ ইয়াত যিমানখিনি চৰকাৰী অফিচ কাছাৰী আছে তাৰ গোটেইখিনিয়ে নহ'লেও অন্ততঃ আধায়ো যদি আমাৰ ইংকটো লয় তেতিয়াহ'লেনো ছাৰ আকৌ বেলেগ মাৰ্কেট কেলৈ লাগিছে ছাৰ আপুনি হাঁহি দিলে যে আপোনাৰ সেন্স অফ হিউমাৰ বেছ আছে দেখোন আমাৰ মানে কি জানে এই ফাইল কমপ্লেইন মন্ত্ৰীৰ ৰিকমেণ্ডেশ্যন এইবিলাক আজে বাজে কথাত একেবাৰে মুডটো বেয়া হৈ থাকে জানে আপোনাৰ দৰে কমেডি পাৰ্চন এজন পালে অলপ ভাল লাগে দিয়কচোন আপুনি মোক কি বুলি ভাবিছে মোক বেয়া নাপাব বুজিছে মই এতিয়া অলপ এফালে যাবলগীয়া আছে মানে জানে নহয় একোজন VIP আহিলে আমিবোৰ কিমান ব্যস্ত হৈ পৰিব লাগে কিন্তু ছাৰ মোৰ কথা শুনি আপুনি ইমানকৈ হাঁহিছিল কি বেয়া নাপাব শৰ্মা আপোনাৰ প্ৰডাক্টৰ কোৱালিটি কেনেকুৱা হ'ব সেইটো মোক বুজিবলৈ বাকী নাই আচলতে এইবোৰ কামত বহুত টকা পইচা খৰচ হয় আৰু বহুত ৰিস্ক ল'ব লাগে আৰু অলপ ধৈৰ্য লাগে কি লাগিব কি নালাগিব সেয়া মোৰ কথা মই জানিব খুজিছোঁ মোৰ কামটো হ'ব নে নহয় চাওক মিষ্টাৰ শৰ্মা এইটো এটা অফিচ হয় আৰু ইয়াত কিছুমান অপ্ৰীতিকৰ ঘটনা হোৱাটো মই নিবিচাৰোঁ সেইবাবে আপুনি এতিয়া ভদ্ৰভাৱে ওলাই যাওক আপোনাৰ মটিভ মই ভালদৰে বুজি পাইছোঁ কিন্তু আপুনি বিচৰাৰ দৰে 1 পইচাও মই আপোনাক নিদিওঁ দৰকাৰ হ'লে মই মিডিয়া মাতি আনি আৰু আপোনাৰ এই ভদ্ৰতাৰ মুখা খুলি পেলাম হোৱাট ডু ইউ মিন ডেট ইউ মিন গেট আউট কি দাম কৰিম মিছাকৈ তাৰ খংটো লাগে পুৰা আৰু নহ'ব বুজিছোঁ খংটো অলপ বেছি মতি নাই মানে কি কৈছ পেচেঞ্চ বুজিছোঁ পেচেঞ্চ বিজনেছ কৰিবি কেনেকৈ কি বকি আছ তই কিবা এটা ভাবি আছোঁ কি ভাবিছিল কিন্তু নাই মোৰ কাৰণে নহয় তোৰ ব্ৰেইনটো কিন্তু কিছু চাৰ্প আছিল বুজিছ কিন্তু ইউটিলাইজ নাই জানিছোঁ ভাল আছে কিন্তু কিদাৰ লাভ হ'ল ইউনিভাৰ্চিটিৰ চাৰ্টিফিকেট এখন পালোঁ
এতিয়া ডিগ্ৰীটোকে খা কৰি তই এটা কাম কৰিব পাৰ কি কাম তই ইলেকশ্যনত আগত হ'লি নেকি একো ঠিক নাই জিকি যাব পাৰ চেষ্টা এটাটো কৰ মাইণ্ড কনচেনট্ৰেট কৰ ঘূৰা পকা কৰ তোৰ হৈ কাম কৰিবলৈ ধেৰ ল'ৰা ওলাব আই থিংক তই জিকি যাবি আমি 5টা ল'ৰা আছো বৰপথাৰ নলনীবাম মাজপথাৰ এইকেইখন গাঁৱলৈ আমি যাব লাগে গতিকে ছাৰ মাইক আৰু তেলৰ পইচাটো লাগিছিল ছাৰ এই সৰু পথাৰ গাঁৱৰ আপোনাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী জগত দুৱৰাই কালিলৈ কিন্তু সেই ডবল পাৰ্টি দিছে আৰু কিবা এটা কৰিব পৰা হ'লে তাৰ ৱৰ্কাৰবোৰে কালি পইচা নোপোৱাৰ কাৰণে সেই কেম্পেইনিঙতেই নোলাল হয় ছাৰ এই বিলখনো পে' কৰিব লাগিছিল এই 5,000 টকা দিব নোৱাৰিতো মাইকটো নিদো বুলিয়ে কৈছে আৰু পোষ্টাৰবিলাকো ছাৰ প্ৰেছৰ পৰা আনিব লাগিছিলে এটা কথা কিন্তু ছাৰ এই আমাৰ কমিউনিটিৰ মানুহখিনিক আপুনি এবাৰ লগ কৰি অহা হ'লে ভাল আছিল আমাৰ কমিউনিটি মানে এই কমিউনিটিৰ মানে সেই আমাৰ আপোনাৰ বৰবিল ডুমৰদলং নলনী আমগুৰি এইকেইখন গাঁৱত আমাৰ কমিউনিটিৰ ভোটাৰ 5,721 জন আছে তাৰ হিচাপ ছাৰ মই তন্নকে কৰি থৈছো নহয় এইখিনি চলিড ভোট ছাৰ আমি পাব লাগে নহয় ছাৰ পামেই অঁ ছাৰ হয় ছাৰ আমি হিচাপেৰে 1 পইচাৰ কথা বেছিকৈ নকওঁ আনকি হাঁহি এটাও এনে নেমাৰো সকলো কামৰে হিচাপ আছে নহয় লগত কাগজ কলম সদায় লৈয়ে ফুৰো আৰু প্ৰত্যেকটো কামৰে ভাউচাৰ লিখো মানে লিখা আছে অঁ ছাৰ তোমালোকে মোৰ বাবে ভোটৰ প্ৰচাৰ চলাব নালাগে মই কোনো কমিউনিটিৰ হৈ উঠিব খোজা নাই আৰু টকা খালি ভোজ ভাত খুৱাই ভোট কিনিবলৈ মোৰ হাতত পইচা নাই যদি এই চৰ্তত তোমালোকে মোৰ হৈ কাম কৰিব বিচাৰিছা যদি কৰা নহ'লে অন্য কেণ্ডিডেট হৈ কাম কৰা মোৰ তাত কোনো আপত্তি নাই আপুনি ছাৰ ওলোটাটো বুজিছে জগত দৌৰাই নিতো 50খন গাড়ী দৌৰাইছে হয় ছাৰ আৰু 200খন বাইকত তেলো ভৰাই দিছে কেম্প পাছ কৰিবলৈ মই কৈছোঁ নহয় মোৰ পৰা সেইবোৰ একো নহয় কোনোবাই মোক উপযুক্ত বুলি ভাবি ভোট দিলে দিব নহ'লে নাই শুনা মই স্পষ্টভাৱে কৈ দিছোঁ মই কোনো ধৰ্ম কোনো সম্প্ৰদায়ৰ ফালৰ পৰা উঠিব বিচৰা নাই আৰু মোৰ হাতত খৰচ কৰিবলৈ পইচাও নাই মই ঠিকাদাৰৰ ওচৰত গৈ হাতো পাতিব নোৱাৰোঁ ঠিক আছে তোমালোক আহিলা ভাল লাগিল তোমালোকে বহা চাহ তাহ খাই মেলি যাবা মই আহিছোঁ দেখিলি কেনেকে ই ওলাই গুচি গ'ল কাম কামকে এই বেঙা চবৰ লগত কি কাম কৰিবি হে তই সেই এডালৰ ওচৰলৈ মোক একেবাৰে সেই টানি আজুৰি লৈ আহিছিলি যাওঁ যাওঁ ব'ল জগত দুৱাৰ পাৰ্টিলৈকে যাওঁগে ব'ল অথনি যে তাৰ গাড়ীৰ ওচৰত ঘৰৰ ওচৰত অজনাথৰ জয় বুলি চিঞৰিছিলি এতিয়া আকৌ তালৈ কেনেকৈ যাম বুলি ভাবিছ গুলি মাৰ তোৰ সেইচব কথা এইটো পাৰ্টিৰ লিডাৰ চবেই চেঞ্জ কৰি ফুৰে পাৰ্টি আৰু তই মই কোন যাৰেই টকা খাম তাৰেই গুণ গাম আৰু তাকেই কয় ৰাজনীতি কিমান যে কল্পনা কিমান যে পৰিকল্পনা আচ্ছা আপোনালোকে যে কল্পনা পৰিকল্পনাবোৰ কৰে কোনটো সময়ত কেনেধৰণে কৰে আচলতে তেনেকুৱা কোনো নিৰ্দিষ্ট স্থান বা সময়ৰ কথা নাই মনত যেতিয়া কিছুমান হতাশাই দেখা দিয়ে তেতিয়াই আমি তাক নাইকিয়া কৰিবলৈ চেষ্টা কৰোঁ প্লেন কৰোঁ বহুত ওপৰলৈ যাবলৈ বহুত ওপৰলৈ কিবা
ভাল লগা নাই অ'। কিবা এটা কৰিবলৈ মন গৈছে। কি ঠিক ধৰিব পৰা নাই, কিন্তু বহুত ওপৰলৈ যাবলৈ মন গৈছে, বহুত ওপৰলৈ। সৌ টিলাটোৰ ওপৰলৈ যাওঁ ব'ল। ঐ, তোৰ অৰুণিমা বাইদেউৰ কথা মনত আছেনে? তই কৈছিলি এবাৰ, সি যে বৰ ধুনীয়া গান গায়, সেই বাইদেউ নহয় জানো? সেই বাইদেউ, তইতো মোৰ কথা চব জানই। মোৰ বৰ মৰমৰ বাইদেউ আছিল তাই। আছিল মানে? ঘৰৰ অমতত বিয়া হৈছিল তাই। তাৰ পাছৰে পৰা মাহঁতৰ ভালনে? ভিতৰলৈ আহ। তই আহিবি বুলি কিন্তু মই ভবা নাছিলো। তইতো মোৰ সংসাৰ চাবলৈ কাহানিও অহা কথা নাছিল, এইৰূপ কাহানিও চাবলৈ অহা কথা নাছিল। অৰুণিমা বাইদেউ, মুখত এই শাৰ্প মেকআপ, চকুৰ পতাত সাগৰৰ নীলা, ওঠত ব্লাড ৰেড লিপষ্টিক, কষ্টলি অৰ্নামেণ্টছ, গাত কোটি টকীয়া শাড়ী। তইতো মোৰ অৰুণিমা বাইদেউ হ'ব নোৱাৰ। ভাল লগা নাই? ভাল লগা নাই মোৰ এই অট্টালিকা দেখি? তোৰ ভাল লগা নাই মোৰ প্ৰতিটো অৰ্ডাৰ আখৰে আখৰে পালন কৰিবলৈ ৰৈ থকা চাৰ্ভেণ্টবোৰ দেখি? মোৰ বিলাস, মোৰ প্ৰাচুৰ্যই তোৰ হৃদয় মন ভৰাই তোলা নাই? মই যে তোৰ অৰুণিমা বাইদেউ, মই যে আজি কিমান সুখী। হেল্ল'? এখন আৰ্জেণ্ট মিটিং আছে, তেওঁ মোলৈ ৰৈ আছে। অকণমান দেৰি হোৱালৈ তই লগেই নাপালিহেঁতেন। তই আজি থাকিবি নহয়? মোৰ কাপোৰৰ ধূলি লাগি তোৰ ফাৰ্নিচাৰ লেতেৰা হ'ব পাৰে, কাৰণ কি জানো, মই মোৰ মৰমৰ অৰুণিমা বাইদেউক লগ কৰিবলৈ আহিছোঁ। সেইজনটো তই নহয়। অজয়, মই কাৰ লগত থাকিম? মোৰ যে সেই অৰুণিমা বা পখিলাৰ দৰে নাচি বাগি গান গাই ফুৰিছিল। নাই নাই, মই সেইবোৰ গান চান চব পাহৰিলো। সেইবোৰ কথা মোক নকবি। মোৰ হাঁহি উঠে বুজিছ। কি যে পাগলৰ দৰে আগতে মই গান গাই ফুৰিছিলো, আৰু বুৰ্বকৰ দৰে মানুহবোৰে মোৰ গান শুনি মোৰ মুখলৈ চাই চাই হাঁহিছিল। চা অজয়,
এইবোৰ গান নাচ নাটক এইবোৰ একেবাৰে অৰ্থ নাইকিয়া কাম এইবোৰ খাবলৈ নোপোৱা অথচ ভেম এৰিব নোৱাৰা মধ্যবিত্তৰ বিলাস কি হ'ব গান গাই নাই মোৰ আজি কোনো স্বপ্ন নাই সুৰৰ মায়া নাই মোৰ একোৱেই নাই একো নাই মই বাৰু নিশ্চয় হৈ গ'লো নেকি অজয় নাই মানে বাইদেউ তই আচলতে কোন কি চাইছ অজয় এই একুৰিয়ামটো দেখিছ সাগৰীয় মাছখিনিয়ে কি পোৱা নাই বাৰু ইয়াততো সিহঁতে নাচি বাগি ফুৰিছে ইয়াততো সিহঁতে বহুত কিবা কিবি পাইছে কিন্তু সাগৰ পোৱা নাই আজি মই পত্নী মোৰ হাজবেণ্ড মানে তোৰ ভিনিয়ে কি কৰে জান ক'ত জানিবি তই ইমান টেলেণ্টেড তোৰ ভিনি দেও ইয়াতে বহ চাকৰিৰ মাত্ৰ 7টা বছৰতে তেওঁ কোটিপতি হ'ল পাৰিবি তেনেকুৱা চাকৰি কৰিব চা ভিনিয়ৰ মোলৈ ইমান মৰম এইবোৰ ইমান দামী শাৰী এইবোৰ গহনা এইবোৰ টকা ইমানবোৰ টকা দেখিছিলি কেতিয়াবা পখিলা কেনেকৈ যে ইয়াত সোমালেহি মৰিয়ে থাকিল দেহি অজয় তোক টকা লাগে কিমান লাগে ল দেউতাক নকবি কিন্তু দেউতাই জানে এইবোৰ চব বেয়া টকা বুলি মাষ্টৰ মানুহ নহয় জীৱনটো বৈদিক যুগতে ৰাখিব বিচাৰে আচলতে আমি চেঞ্জ বিচাৰিছিলোঁ জানা একঘেয়ামী কামবোৰ এই সদায় নাই নাই কৰি থকা কথাবোৰ আমি দুটাই কিন্তু কোনোৱে একেবাৰে পচন্দ কৰা নাছিল আমি জানো যে প্ৰত্যেকটো সৃষ্টিকামী কামৰে অন্তৰালত কাৰোবাৰ অনুপ্ৰেৰণা থাকে এই ক্ষেত্ৰত আপোনাক অনুপ্ৰেৰণা কোনে দিছিল নো ডাউট মই একেষাৰেই কম অজয় তাৰ অনুপ্ৰেৰণাৰ অবিহনে মই কিন্তু একো কৰিব নোৱাৰিলোহেঁতেন অজয় মানে আপোনাৰ ফ্ৰেণ্ড কিন্তু কেনেকৈ সেই যে কৈছিলোঁ সি তাৰ বায়কৰ ঘৰলৈ গৈ কিছু টকা আনিছিল সেই টকা সি তাৰ নিজলৈ অনা নাছিল জানা সেই টকা সি মোৰ বাবে আনিছিল সেই সামান্য টকাৰে সি যথাসাধ্যে চেষ্টা কৰিছিল মোক সুখী কৰিবলৈ সেই টকাৰে মোলৈ সি এটা গিফ্ট কিনি আনিছিল আৰু সেই গিফ্টেই মোৰ আজি জীৱনৰ টাৰ্ণিং পইণ্ট কিমান আৰু নাই নাই কৈ থাকিবি চেঞ্জ কাম অনলি ওৱান টাইম ইন লাইফ বঢ়িয়া বৰ মজা ডায়লগ দিছ দ্যাটছ দ্য টাৰ্ণিং য়েছ এৰা জীৱনটো দুদিনীয়া উই শুড এনজয় ইট প্ৰত্যেকটো ইনচিডেণ্টে ওৱান চিন অফ দ্য লাইফ নহয় জানো আৰু এই চিনবোৰ লগাই দিলে জীৱন নাটকখন হ'ব নহয় জানো মাই ফ্ৰেণ্ড ঠিক বুজি পাইছ ৰাস্কেল এইটো কি এইটো তোৰ জীৱনৰ চিন চেষ্টা কৰা এটা এই
অজয় এইটো তই মোক A friend you meet is a best friend. Remember it. এৰা অজয় জীৱনটো এটা কলা সঁচা কথা ক'বলৈ গ'লে সিনেমাখন মই মোৰ সেলফ স্যাটিসফ্যাকশনৰ কাৰণেই বনাইছোঁ মনৰ মাজত গুজৰি গুমৰি থকা অজস্ৰ চিন্তাবোৰক বাস্তৱ ৰূপ দিয়াৰ প্ৰচেষ্টা এইটো মই মোৰ কল্পনাৰ মাজত মই নিজেই ভাল পোৱাৰ ধৰণেৰে সমাজ তথা মোৰ চাৰিওকাষ সজাই লৈ তাৰ মাজত সোমাই পৰিছোঁ মোৰ সপোনৰ পৃথিৱীখন মই ভাল পাইছোঁ তাত মই মনে সজা কেৰেক্টাৰবোৰৰ মাজত উটি ভাহি মতলীয়া হৈ থাকি মোৰ ভাল লাগিছে
তাৰ মানে এইটো আপোনাৰ এটা নতুন অভিজ্ঞতাও নহয় জানো হয় হয় আপুনি বাৰু আপোন ইচ্ছাৰে সজা সপোন পুৰি বিভুৰ হৈ পৰিছে কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মক আপুনি কি ক'ব বিচাৰে চাকৰি আৰু টকাৰ পাছত দৌৰি ফুৰা যুৱচামক মই এটা কথাই ক'বলৈ বিচাৰোঁ মানি ইজ নট এ মেজৰ ফেক্টৰ ফৰ এষ্টাব্লিছমেণ্ট এইম ইজ ইম্পৰ্টেণ্ট যেতিয়া লক্ষ্য স্থিৰ হয় তেতিয়া পথ নিজে নিজে ওলায় আপুনি চিনেমাখনৰ যোগেদি তেওঁলোকক কি মেছেজ দিব বিচাৰে মই অসমৰ যি নিবনুৱা সমস্যা তাৰ সমাধানৰ এটা উপায় দিবলৈ যত্ন কৰিছোঁ আমাৰ নৱপ্ৰজন্মই চাকৰিৰ পাছত ঘূৰি মৰিচিকা বিচাৰি ফুৰাতকৈ সেল্ফ এমপ্লয়মেণ্টৰ ওপৰত গুৰুত্ব দিয়াটো ভাল প্ৰত্যেকৰে অন্তৰত সোমাই থকা প্ৰতিভাক বিশ্লেষণ কৰি সুপ্ত অন্তঃসত্ত্বাক জগাই তুলি ইয়াক যোগাত্মক দিশত প্ৰয়োগ কৰাটো অতি প্ৰয়োজন অৱশ্যে ইয়াৰ বাবে পেচেন্সৰ অতি প্ৰয়োজন স্যাৰ মোৰ বিলখন বিলখন দিয়াৰ লগে লগে পেমেণ্ট নহয় নহয় কিমান দিনলৈকে লগে লগে বুলি কোৱা হয় আপোনাৰনো কিমান টকাৰ বিল 50,000 বিল সাবমিট কৰা 4 মাহ হ'ল চাহ পাবনে মই আকৌ আপোনাৰ কথাৰ ধৰণ দেখি 4 বছৰ মানেই হ'ল বুলি ভাবিছিলোঁ 4 মাহতে আপুনি বিলৰ পেমেণ্ট পাবনে কিন্তু পেমেণ্ট নেপালে মই টেম্পো সাপ্লাই কৰিম ক'ৰ পৰা মই কিনিবহে লাগে সেইটো আপোনাৰ নিজৰ কথা মোক সুধিছে কিয় এইবোৰ কামত মানে অলপ এই কাৰণে এইবোৰ ঠিকা আমাৰ নিজৰ মানুহক দিবলৈ বেয়া পাওঁ বুজিছে মানে এই অসমীয়া মানুহবোৰৰ পেচেন্স বৰ কম বুকুতে কলটো পকাব বিচাৰে আই এম নট ইণ্টাৰেষ্টেড এট দেট টপিক গতিকে মোৰ বিলখন কি কৰিব পাৰে সেইটো কথা কওঁ কথা নুবুজে যদি আৰু কি কম এটা কাম কৰক আমাৰ গোস্বামীক লগ কৰক সিটো ৰুমতে আছে যাওক হেৰি নহয় কি আছিল আপোনাৰ নামটো বিজনেছ লাইনত আপোনাক নতুন যেন লাগিছে বহুত কথাই শিকিবলৈ বাকী আছে বাৰু যাওক পিছত লগ পাম May I come in, sir? Yeah, come in. কওকচোন স্যাৰ মোৰ টেম্পো সাপ্লাইৰ বিলখনৰ পেমেণ্ট হোৱা নাই আপোনাৰ বিলখন নহয় গাজু চাপ্লাই বিলখন নহয় হয় ছাৰ য়েছ ভালেমান টকাৰ বিল নহয় জানো হয় ছাৰ 50,000 কি কৰিব কওকচোন আমি ইমান লুতুৰা নাছিলোঁ বুজিছে আপোনালোকেহে গুৰুকৈ লুতুৰা কৰিলে লুতুৰা স্বভাৱটো মোৰো আছিল বুজিছে হ'লে কি হ'ব এতিয়া মৰিছোঁ নহয় পেটৰ অংশত গেছ সাংঘাতিক গেছ আপুনি নতুন মানুহটো অলপ অফিচাৰ্ছ লেংগুৱেজ ইউজ কৰিছিলোঁ আৰু তেন্তে আপুনি ষাঠি গাড়ী পাৰ দিলে নহয় নহয় 60 গাড়ী নহয় পুৰা 100 গাড়ী দিছোঁ খালে আপুনি 60 গাড়ীহে বাহ দিব লাগিছিল হেৰি ইমান পাহৰিলে কেনেকৈ হ'ব অৰ্ডাৰ 100 গাড়ী আছিল 100 গাড়ীয়ে দিছোঁ বছ তাকেইতো কৈছোঁ 60 গাড়ী
বাকী 40 গাড়ী আমি অফিচত আনিছো আরে কি আবুল তাবুল মোক বকিছে হে আপুনি চাওক না বিজনেছ সদায় মিলি জুলি কৰিব লাগে আপোনাৰো দুপইচা ওলাওক আমাৰো দুপইচা ওলাওক নে কি কয় হ'লেতো আপোনাৰ বিল পাছ কৰাই মুস্কিল হৈ যাব কাৰণ কিবা এটা ইণ্টাৰেষ্ট নাথাকিলে লোকৰ কাম লোকে কিয় কৰিবহে মই বুজা নাই বুজিবলৈ আপোনাৰ বহুত বাকী বুলি মই গম পাইছো শুনক আপোনাৰ 100 গাড়ী বাহন প্ৰতিটো বাহনে একোটা ফিজিকেল ভেৰিফিকেশ্যনৰ কথা আছে চাওক ইমান দিনে সেইখিনি বা ইউজ কৰি পেপাৰো ওলাল এতিয়া কিহৰ ভেৰিফিকেশ্যন এইবিলাক কমপ্লিকেশ্যন সোমাব লগা নহওক বুলি আপোনাক কৈছে কিন্তু আপুনি যেতিয়া নিয়ম মানিলে আপুনি মনাটো ভাল পাব টকা পাব খালি 2-2.5 বছৰমান ৱেইট কৰিব লাগিব মোক টকা আজি লাগে টকানো কাক নালাগে হেই চাওক মোক ডক্টৰ বান সিং কৈছে আপুনি আজিয়ে মোক টকা দিয়াৰ ব্যৱস্থা কৰক কুল ডাউন ঠিক আছে আপুনি এটা কাম কৰক আমাৰ একাউণ্টেণ্টক লগ কৰক পিছে এটা কথা আপুনি আজি তেখেতক লগ নাপাব আপুনি এসপ্তাহমানৰ পিছত আহক শৰ্মাদা এইবাৰ আপোনাৰ ব্যক্তিগত কিছুমান কথা সুধো আপুনি বাৰু প্ৰেম বিশ্বাস কৰেনে প্ৰেম এক স্বৰ্গীয় অনুভূতি প্ৰেমৰ দ্বাৰা মানুহে যিটো পায় তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি সমাজৰ যিমানবোৰ বেয়া কাম আছে সেই সকলোবোৰ প্ৰেমৰ অভাৱতেই হয় বুলি মই ভাবোঁ অসমীয়া ভাষাৰ কথা আছে মানুহ মৰমৰ দাস অৰ্থাৎ বাকী একো উপায়েৰে সমাধান কৰিব নোৱাৰা কামো মানুহে মৰমেৰে কৰিব পাৰে মৰম বা প্ৰেমেই হ'ল এনে এটা ভাষা যাক পশু পক্ষীও বুজি পায় বিশ্ব শান্তিৰ বাবে ই অতি প্ৰয়োজনীয় মাধ্যম আপোনাৰ ব্যক্তিগত প্ৰেম সম্পৰ্কে কিছু কথা আমাক জনাবনে তুমি কিন্তু যথেষ্ট টেঙৰ ছোৱালী দেই কথাৰে একেবাৰে বান্ধিয়ে পেলালা মোৰ পত্নীয়ে এসময়ত মোৰ প্ৰেমিকা আছিল বুজিছা এইবোৰ কিন্তু একেবাৰে ব্যক্তিগত কথা সেইবোৰ ব্যক্তিগতই হৈ থাকক দিয়া মই তোমাক এটা বেলেগ কথা কওঁ জীবনেতি কলা সপোনেৰে ভৰা জীবনেতি কলা জীবনেতি কলা জীবনেতি কলা সপোনেৰে ভৰা জীবনেতি কলা পইচা আছে মই পইচা ক'ত পাম কাৰণ ডিঙিটো শুকাই গৈছে কিয় চাহ অকণমান খাবলৈ মন গৈছে ৰমেন্দ্ৰাৰ তালৈকে যাওঁগৈ তাত আগৰ ভাড়াই দিবলৈ আছে মই কথা পাতিবলৈ নাযাওঁ ভাড়া নিদিলে গণ্ডগোল লগাই দিম গৈ কলেজত থাকোঁতে গাৰ্লফ্ৰেণ্ড এজনী আছিল আছেনে নাই এতিয়া ইয়াৰ ফেমিলি বৰ হাই ক্লাছ ফেমিলি
তাত ভাল পাইছিলোঁ, এতিয়াও পাওঁ আৰু আগলৈও ভাল পাই থাকিম। বছ এইবোৰ বিয়া চিয়া বাদ দিয়া, এইবোৰ তাৰমানে দেখাই লওক। কি হৈছে তোমাৰ? এই ঘৰৰ বস্তুবোৰ ইমানকে দলিয়াইছে কিয়? কি হৈছে তোমাৰ বিয়া? কি হৈছে? কি হ'ব পাৰে? তোমাৰ ওচৰত যে আছো। তুমি কান্দিছা কি? কান্দিছো? ধাৰ কৰা মানুহে ঘৰত আহি মোক অপমান কৰি থৈ যাবহি। ভাড়া ঘৰ মালিকে ৰঙা চকু দেখুৱাব। গেলামালৰ দোকানত ধাৰলৈ নিদিব বস্তু, আৰু মই কি হাঁহি থাকিব লাগে? তুমি অকণমান ধৈৰ্য ধৰাচোন, অকণমান ধৈৰ্য ধৰাচোন প্ৰিয়া। আৰু কিমান ধৈৰ্য ধৰিব লাগে? ধৈৰ্য ধৰাচোন প্ৰিয়া। নালাগিব। বিয়া কৰাই অনাৰ পৰা তুমি মোক কি খুৱাইছা, কি পিন্ধাইছা? দেউতাই দিয়া চাকৰিটো কৰিবলৈ তোমাৰ লাজ লাগিল, অথচ কেঁচুৱাৰ পেপাৰ এটা আনি দিব নোৱাৰা। সেইটো তোমাৰ মুখতো লৈ গ'ল। দেউতাই যাচিকে চাকৰি তুমি পুতৌ দেখা পালা। এতিয়া এই ধাৰ দিয়া মানুহবিলাকে তোমাক পুতৌ কৰা নাই নে? এইবোৰ মানুহৰ অপমান সহ্য কৰি থাকি তোমাৰ পুৰুষত্বই গৰ্ববোধ কৰিব পাৰে, মই নোৱাৰো। তোমাৰ মুখ যথেষ্ট বাঢ়ি গৈছে। এতিয়া মোৰহে মুখ বাঢ়িছে। তোমাৰ লাল লোৱা অৱস্থা দেখিবলৈ আনৰ আগত কিমান এক্টিং কৰিব লগা হয় মইহে জানো। লাজ চিনি পালেহে তুমি। মই কৈছো তুমি মুখ বন্ধ কৰা। নকৰো, ক'ব লগাখিনি মই কমেই। তুমি পাগল হৈছা। হৈছো। আৰু কি হৈছো? নোকোৱা কিয়? পাগল হৈছো যদি হৈছো। You are responsible for that. মোৰ কি মন নাযায় বাইদেউহঁতৰ দৰে এখন সচ্ছল সংসাৰ পাতিবলৈ? মোৰ কি মন নাযায় ল'ৰা ছোৱালীকেইটাক হেঁপাহ পলুৱাই এসাঁজ খোৱাবলৈ, পিন্ধাবলৈ? মোৰ কি মন নাযায় লং ট্ৰেইনত যাবলৈ? কপাল বুজিছা, কপাল। মোৰ কপাল, তোমাৰ কপাল, ল'ৰা ছোৱালী কেইটাৰ কপাল। তোমাৰ অহংকাৰী আৰু আবুজ স্বভাৱৰ বাবে ল'ৰা ছোৱালী কেইটাক জগৰীয়া নকৰিলেই মই ভাল পাম। প্ৰিয়া, প্ৰিয়া, দেউতাক কোৱা তেওঁ দিয়া চাকৰিটো মই কৰিম প্ৰিয়া। নীলাভ, প্ৰিয়া, I love you. শৰ্মাদা, আপোনাৰ কল্পনাৰ ঢৌৱে আপোনাক বেছকৈ কঁপাইছিল দেখিছোঁ। এৰা, ভগৱানৰ কৃপাত আৰু সমূহ ৰাইজৰ আশীৰ্বাদত তেনেকুৱা কিন্তু একো যেনিবা নহলগৈ আৰু দিয়া। আপোনাৰ দৰে এজন ৰসাল ব্যক্তিৰ লগত কথা পাতিবলৈ পাই মই আজি অত্যন্ত সুখী। আমাৰ চেনেলৰ সমূহ দৰ্শকেও যিসকল এই মুহূৰ্তত এই অনুষ্ঠান উপভোগ কৰি আছে নিশ্চয় আপোনাৰ কথাত আপ্লুত হৈছে। এইখিনিতে যিসকল দৰ্শকে তেওঁলোকৰ মনৰ ভাৱ শৰ্মাদাৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেওঁলোকৰ সুবিধাৰ্থে এটি হোৱাটছএপ নাম্বাৰ দিব বিচাৰিছোঁ। নাম্বাৰটো হ'ল 8720948780। নাম্বাৰটো আকৌ এবাৰ পঢ়ি দিছোঁ 8720948780। বাৰু শৰ্মাদা, এতিয়া মই আকৌ আপোনাৰ চিনেমাখনৰ মাজলৈ আহোঁ। আপোনাৰ চিনেমাখনৰ নাম জীৱন এটি কলা ৰখাৰ অন্তৰালত কিবা কথা আছে নেকি বাৰু? আচলতে মোৰ ব্যক্তিগত অভিমত হ'ল মানুহৰ জীৱনটোতো দুদিনীয়া, গতিকে ইয়াক এনজয় কৰি আৰ্ট হিচাপে ল'ব লাগে। সকলো মানুহেই নিজৰ জীৱনটোক ভাল পাবলৈ শিকিব লাগে, ভাল পাব লাগে, নহয় জানো? ইয়াৰ বিভিন্ন ৰংবোৰ সুখ দুখ হাঁহি কান্দোন এই সকলোবোৰ
উপভোগ কৰিব লাগে, এনজয় কৰিব লাগে। এনেই অযথা এসোপা টেনশ্যন লৈতো কোনো লাভ নাই। আপোনাৰ চিনেমাখনৰ পৰা আপুনি সমাজত কি লাভ হ'ব বুলি ভাবে? আন নহ'লেও আমাৰ এই নতুন যুৱ প্ৰজন্মই বেয়া চিন্তা, বেয়া কাম কৰাৰ পৰা অন্তত বিৰত থাকিব বুলি মই ভাবোঁ। পজিটিভ থিংকিঙেৰে জীয়াই থাকিবলৈ তেওঁলোকে শিকিব বুলি মোৰ ধাৰণা। নিশ্চয় আপোনাৰ চিনেমাখন সঁচাকৈ এক অগতানুগতিক শৈলীৰে উপস্থাপন কৰা হৈছে। মই ইয়াক কেইবাবাৰো চাইছো আৰু প্ৰত্যেকবাৰে ভিন ভিন দিশত নতুনত্ব পাইছো। বাৰু শৰ্মাদা, আপোনাৰ মতে চিনেমাখন কেনে হোৱা উচিত? মোৰ মতে কেতিয়াও এই নিগেটিভ থিংকিংবোৰক বেছি গুৰুত্ব দি চিনেমা এখন দেখুৱাব নালাগে। কাৰণ আজিৰ প্ৰজন্মৰ বেছিভাগেই এই ভাল বেয়া এইবোৰ বিচাৰ কৰি চাব নাজানে। চিনেমা এখনত যিটোকে দেখুৱায় সেইটোকে সত্য আৰু শুদ্ধ বুলি মানি লৈ সেইটো অনুকৰণ কৰিবলৈ লাগি যায়। আৰু তুমিতো জানাই আমাৰ মানুহৰ এটা স্বভাৱেই আছে যে ভালতকৈ বেয়াটো বেছি সোনকালে শিকে, নহয় জানো? গতিকে এই নিগেটিভ থিংকিংবোৰ নোহোৱাটো মই বিচাৰোঁ। আপুনি বাৰু এই ক্ষেত্ৰত গঠনমূলক সঁহাৰি অৰ্থাৎ ছাপোৰ্ট পাইছেনে? প্ৰথম কিন্তু মই যথেষ্ট সন্দেহত আছিলোঁ যে সঁহাৰি পাম নে নাপাম। কিন্তু এতিয়া দেখিছোঁ আমাৰ অসমত এই এক্টিং ক্ৰেজি মানুহ ঢেৰ আছে। তেওঁলোকে নিজৰ বহুমূলীয়া সময় দি মোক প্ৰতিটো ক্ষেত্ৰতে যি সহযোগ আগবঢ়ালে তাক কিন্তু মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আজিৰ এই অনুষ্ঠানৰ জৰিয়তেই মই মোৰ চিনেমাখনত নিষ্ঠাৰে কাম কৰি মোক উন্নতিৰ জখলাত এখোজ আগবঢ়াই যোৱাত যিসকল অভিনেতা, অভিনেত্ৰী তথা কলা কুশলীয়ে বিভিন্ন দিশত মোক সহায় কৰি অফুৰন্ত খোৰাক আগবঢ়ালে তেওঁলোকলৈ মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ সশ্ৰদ্ধ প্ৰণামো তেওঁলোকলৈ মই জ্ঞাপন কৰিছোঁ। লগতে আশা কৰিছোঁ মোৰ আগন্তুক যিখিনি কাম তাতো যেন তেওঁলোকে পূৰ্ণ সহযোগ মোক আগবঢ়ায়। মই দেখিলোঁ আজিৰ যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰতিভা বিকাশৰ কাৰণে তেওঁলোকে কৰা বা কৰিবলৈ বিচৰা সকলো ধৰণৰ সমাজ বিৰোধী কামেই এৰিবলৈ প্ৰস্তুত। মই যেন জয়পুৰীত যাবলৈ খোজা এক লাজুকীলতা। কি হ'ল, হাঁহি দিলি যে? আৰু আছে শুন।
অমানিশাৰ আন্ধাৰে আৱৰা মৃত জোন। হাতত জিঞ্জিৰি, মুখত লেকাম, বুকুৰ উমখিনিও হেৰুৱাই নিঃস্ব হোৱা এক অতৃপ্ত প্ৰেতাত্মা। তহঁতি কি কঠীয়া কবিতা গাইছ বহ মই গাওঁ। মই ব্যক্তিত্বহীন এক পৰামুখ, ইকৰা বেৰৰ জলুঙাই দি ক্ষীণ পোহৰ জমি মই ভূমিষ্ঠ। সেয়েহে অক্সিহাইড্ৰসি খাই মোৰ চকু চাপ মাৰি ধৰে। বিদ্যুৎ তৰংগ মোৰ দেখোন সহ্যই নহয়। নিয়ন লাইটত মোৰ চকুত কেতেৰেক হয়। দেখিও নেদেখাৰ ভাও ধৰা, শুনিও কাণ গধুৰ হোৱা মই যেনে মূক অভিনেতা। কি ৰাৱণ আৰু দুৰ্যোধন হল একত্ৰ। যুগৰ প্ৰাচীৰ ভাঙি ৰাম গল সৰগলৈ, অৰ্জুন দেখো নাই। অন্ধ বোবা কলা বিকলাংগ, মই আমি নিৰূপায়। সেইকেইটা আহিলে। আহিবলৈ সময় যে পালিব পাই। চকুত যদি চকু পানী নাথাকিলেহেঁতেন, চকু যদি ইমান ধুনীয়া হলহেঁতেন নে? আৰু যদি দুখবোৰ নাথাকিলেহেঁতেন, সুখবিলাক ইমান মধুৰ নহলেহেঁতেন। আৰু বিচৰা বিহুৰ যদি কাষতেই পালোহেঁতেন, তেন্তে কিহৰ আশাত জীয়াই থাকিলোহেঁতেন। নীলাভ দা কিবা এটা কৰক, বৰ হৈ গৈছো, নহলে কিন্তু কি কৰিম ঠিক নাই। খালী মাথা চৈতানৰ বাহ। গতিকে নীলাভ দা সোনকালে কিবা এটা কৰক, নহলে কিন্তু আমি ৰাৱণ নহলে দুৰ্যোধন হবলৈ গৈ আছো। কিন্তু ঐ, ই অৰ্জুন আৰু মই ৰাম কেলে আছো বুজিছা জয়ন্ত? কওকচোন। আমি অৰ্জুনৰ গাণ্ডীৱ ধনু এখন পাইছো বুজিছ? মানে ই এখন স্ক্ৰিপ্ট পাইছে আৰু আমি সকলোৱে মিলি জুলি নাটকখন কৰিম বুজিছা? আৰু নাটকখনৰ নাম কি হ'ব জানিছা নাই? কি? জীৱন এটি কলা।